ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। আজি আপোনালোকক দেখাব বিচাৰিছোঁ মিঠা আলু কেনেকৈ দিয়া হয়। যিহেতু মাঘ বিহুৰ সময়ত মিঠা আলু আমাৰ বহুত প্ৰয়োজন হয়। মাঘ বিহুত আমাৰ মিঠা আলু দৰকাৰ হয় আৰু সেই সময়ত বজাৰত মিঠা আলু যিহেতু বহুত দাম হৈ যায়, সেই গতিকে মই নিজেই মিঠা আলু দিব বিচাৰিছোঁ আৰু নিজৰ দিয়া মিঠা আলু আৰু বজাৰৰ মিঠা আলু লৈ বহুত পাৰ্থক্য হয়। সেয়েহে আজি মিঠা আলু কেনেকৈ দিব পাৰি সেইটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। প্ৰথমতে মই মাটিখিনি এনেকৈ এই ধৰণৰ এইদৰে আলু ভেটিবিলাক বনাই লোৱা উঠাই লৈছোঁ। মাটিখিনি কোৰ মাৰি ভালকৈ মিহি কৰি এনেকৈ লাইন লাইনকৈ বনাই লোৱা হৈছে। ৰেচনৰ ভেটি উঠুৱাই লোৱা হ'ল। মাজত গেপিং থৈছোঁ, আকৌ পিছত যাতে মাটিটো তুলিব পৰা যায় ওপৰত। ইয়াৰ পিছত লতাবিলাক এনেকুৱা ধৰণৰকৈ কাটি লোৱা হৈছে সৰু সৰুকৈ। এইবিলাক চব প্ৰায় এবিটা বা এহাতকৈ কাটি লোৱা হৈছে। কাটি লোৱা লতাবিলাক প্ৰথমতে লতাবিলাক কাটি লোৱা হৈছিলে এনেকৈ। লতাবিলাক ভালকৈ যিটো ঢিপ বনাই লোৱা হৈছিলে এনেকৈ দীঘলকৈ যিটো ঢিপ বনাই লোৱা হৈছে বা ভেটি বনাই লোৱা হৈছে দীঘলকৈ, এই ভেটিটোত ধুনীয়াকৈ পাৰি যাব লাগিব। এয়া চাওক এই ধৰণৰ পাৰি গৈছোঁ। এই ধৰণৰ লতাবিলাক পেলাই যাব লাগিব, ধুনীয়াকৈ সজাই পাৰি যাব লাগিব। যিহেতু মাঘৰ বিহুৰ সময়ত বজাৰত বহুত দাম হৈ যায়, যিহেতু এইটো সময় মিঠা আলু দিয়াৰ খাব পাৰি। যিটো মাঘত ভোগালী বিহুত যিটো আমাৰ অসমীয়াৰ পৰম্পৰা, অসমীয়া আমাৰ লাগেই। এই ধৰণৰ এয়া চাওক লতাবিলাক ধুনীয়াকৈ পাৰি দিয়া হ'ল। এয়া চাওক সজাই লোৱা হৈছে, এই ধৰণৰ সজাই লোৱা আছে। এতিয়া ধুনীয়াকৈ পাৰি লৈছোঁ পাতলকৈ কোৰেৰে। এতিয়া আৰু ইয়াৰ ওপৰত মাটি অলপ দিব লাগিব। গৰম যিহেতু বেছি পৰিছে, গোটেইটো ঘামি গৈছোঁগৈ। এই ধৰণৰকৈ পাতলা পাতলা গুৰি মাটি দি লতাবিলাক যিবিলাক লতাবিলাক ঢাকি দিব লাগিব। ভেটিটোৰ ওপৰত দিয়া হৈছিলে সেইখিনি এই ধৰণৰকৈ গুৰি মাটি দি ঢাকি দিব লাগিব। বিহু ছিজনত মাঘ বিহুৰ সময়ত এই ধৰণৰ গুৰি মাটি দি সম্পূৰ্ণ ঢাকিবলৈ যাতে ৰ'দ পৰি শুকাই নাযায়। আমাক দৰকাৰ হয়, মিঠা আলু দৰকাৰ হয়। আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু মোৰ এই মিঠা আলু দিয়া প্ৰচেছটো কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। এই ভিডিঅ'টোত চাই আপোনালোকে কেনেকুৱা পাইছে, ভাল পাইছে নে বেয়া পাইছে। বেয়া পালেও আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভাল পালেও কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ কমেণ্ট কৰি দিহা পৰামৰ্শ, আপোনালোকৰ মতামত দিলেহে মই আগলৈ এনেদৰে ভিডিঅ' বনাবলৈ পাৰিম বা ভিডিঅ' বনাবলৈ মোৰ ইচ্ছা প্ৰকাশ হ'ব। আপোনালোকে কেনে পায় মোৰ এই ভিডিঅ'বিলাক চাই নিশ্চয় জনাবচোন। ভাল পালেও জনাব, বেয়া পালেও জনাব কমেণ্ট কৰি। যিহেতু মই কাম নিজেই কৰোঁ, কোনো ধৰণৰ মই হাজিৰা নলগাওঁ, নিজৰ কামবিলাক মই নিজেই কৰোঁ। এইদৰে চাওক মই কেইবাটাও ভেটি ৰেডি হৈ গ'ল।